আজি পিতৃয়ে বিপ্লৱী দাসৰ পিতৃয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছে। আমিও আটাইকেইটা দল সংগঠনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, দাবী জনাম যে আপুনি এই কথাটো পোনপটীয়া হস্তক্ষেপ কৰিব লাগে। আমিতো বিচাৰিছিলোঁ যে আপুনি যি ধৰণেৰে পুলিচক কয় যে কিছুমান অপৰাধী আছে এনেকুৱা নিঃসংগ অপৰাধ কৰে তেওঁলোকক চুমা খাব নোৱাৰি, গতিকে পুলিচে নিজৰ ধৰণে এটা এক্সট্ৰা জুডিচিয়েল কিলিং কৰে, সেইটোকো আপুনি কয় যে এনেকুৱা অপৰাধীক আচলতে চুমা খাব নোৱাৰি, এই শাস্তিয়ে যোগ্য। আমি সেই শাস্তিও বিচাৰিছিলোঁ যদি সম্ভৱ হয়, কাৰণ জগত সিঙে যিটো ঘটনা ঘটাইছে এই ঘটনাটো কোনো কাৰণত কোনো পৰিস্থিতিত কোনো কাৰণতে কোনো ফালৰ পৰা এক ছেকেণ্ডৰ কাৰণে মানি ল'ব পৰা ঘটনা নহয়। এইটো এটা উত্তৰ ভাৰতীয় সংস্কৃতি অসমলৈ নমাই আনিছে। আমি পুনৰবাৰ কৈছোঁ, এই ঘটনাক যদি পুলিয়ে পোখালিয়ে উঘালিব পৰা নাযায় অসমৰ চুকে কোণে এই ঘটনা বিয়পি পৰিব। এনে হয়তো বহু পাখণ্ডই এনেকুৱা ধৰ্মীয় আশ্ৰম খুলি বহু নাৰীক নিৰ্যাতন চলাই আছে, যিটো আমি হাৰিয়ানাত দেখিছিলোঁ যে গুৰপ্ৰীত ৰাম ৰহিম নামৰ এজন ভণ্ড বাবাই তেওঁৰ আশ্ৰমলৈ মহিলাসকলক মাতি আনি ধৰ্ষণ কৰি হত্যা কৰিছে। 2-3 বছৰৰ পিছত নৰকংকাল উদ্ধাৰ হৈছে। সেই একেই ডিজাইনত লেট্ৰিনৰ গাঁতত পুতি থৈছিল বিপ্লৱী দাসক এই জগত সিঙে। এগৰাকী অনাঅসমীয়া ব্যক্তিয়ে ইউপি বিহাৰ হাৰিয়ানাৰ ডিজাইনত এগৰাকী অসমীয়া যুৱতীক হত্যা কৰি লেট্ৰিনৰ গাঁতত পুতি থৈছে। সেই গাঁতটোত কেইবাযোৰো চেণ্ডেল থকাৰ কথা ইতিমধ্যে চৰ্চা হৈছে। সেই গাঁতটোৰ পৰা ডাঙৰ এডাল পাইপ নদীলৈকে যায় বুলি কোৱা হৈছে। তাৰ পিছত আমি জিলা প্ৰশাসনৰ পৰা গৃহ বিভাগৰ পৰা যি ধৰণৰ কটকটীয়া তদন্ত আমি আশা কৰি আছোঁ, সেই তদন্ত যদিও হৈছে আমি জনা নাই। কথাটো খুব ক্লিয়াৰ, কি ধৰণে তদন্ত হৈছে, কি বস্তু চিজ কৰিছে, কি ধৰণে আগবঢ়াই নিছে, এই কথাখিনি পৰিয়ালে জনাটো মৌলিক অধিকাৰ। পৰিয়ালক কিয় জনোৱা হোৱা নাই? 2গৰাকী য়ং এণ্ড এনাৰ্জেটিক অফিচাৰ DC আৰু ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ তেওঁলোকে ৰাইজৰ সন্মুখত কথা দি থৈ গৈছিল। সমগ্ৰ অসমৰ মানুহে দেখি আছিল, সংবাদ মাধ্যমে লাইভ টেলিকাষ্ট কৰিছিল, সমগ্ৰ ৰাইজে দেখি আছিল। গতিকে তাৰপিছত হয়তো তেওঁলোকে কৰি আছে, কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই। সেইকাৰণে আমি পুনৰবাৰ জনাইছোঁ, জিলা প্ৰশাসনে অনুগ্ৰহ কৰি হয় তেওঁলোকে ৰাইজক আৰু পৰিয়ালক আমন্ত্ৰণ জনাওক, নতুবা তেওঁলোকে পৰিয়ালৰ ওচৰলৈ আহক আৰু কি ধৰণে তদন্ত হৈছে আৰু কিবা যদি ৰাইজৰ পৰা সহযোগ লাগে সেই কথাটো তেওঁলোকে জনাব লাগে। ছোৱালীজনী যাতে মোৰ ন্যায় পায়, প্ৰশাসন আৰু DC SP আৰু সহায় জনাইছে আমাক ন্যায় দি মেলি। কিমান দূৰ ন্যায় দিয়ে আমি নাজানো। আমাক আশ্বাসে দিছে, আশ্বাসে তেওঁলোকে ধৰক আপোনালোকে প্ৰশাসনৰ মানুহে যি 3 দিনৰ পাছতে গ'লে আজিলৈকে আমাৰ ঘৰলৈ যোৱা নাই। আমি জানো কেনেকৈ ছোৱালীজনী নাইকি আমি কষ্টত আছোঁ, আমিহে জানো। যিমান বা আমাক দলসমূহে সহায় কৰিছে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ প্ৰশাসনে ধৰক যোনজন OC ছাৰ আছিল সেইজনে প্ৰথমতে গাফিলতি কৰাৰ কাৰণে ধৰক আমি ছোৱালীজনী অলপ পলমকৈ পালোঁ। যদি অলপ লগালগ খৰতকীয়াকৈ যদি আইন ব্যৱস্থাটো কৰা হ'লে ধৰক আমি লগালগ অলপ ভাল অৱস্থাত দেখা পালোঁহেঁতেন ছোৱালীজনীক। সেইকাৰণে মই প্ৰশাসনকো আৰু দলখনকো অনুৰোধ জনাইছোঁ, আপোনালোকে যে লাগি ভাগি ছোৱালীজনীৰ ন্যায়ৰ কাৰণে কঠোৰ ন্যায়ৰ কাৰণে লাগে আৰু সেই দোষীজনক কঠোৰ ওপৰত কঠোৰ শাস্তি দিয়ে যেন, আৰু প্ৰশাসনেও যে ফাৰ্ষ্ট ট্ৰেকতে তেওঁক দোষী সাব্যস্ত কৰি দিলে আমি অলপ শান্তি পাম। সেই কি কৰিছে কি নাগা আমাক একো জনোৱা নাই তেওঁলোকে, খালি আমি এইটোৱে ক'লে আমি বোলে কৰি আছোঁ সেইটোহে কৈছে। আমাক আশ্বাস দিছে, এতিয়ালৈকে আমাক ধৰক ঘৰত গৈ একো কোৱাগৈ নাই প্ৰশাসনে আমাক। কেনে মুখ্যমন্ত্ৰীলৈ মই এটাই অনুৰোধ জনাইছোঁ, ছাৰ আপুনি মোৰ ছোৱালীজনী হৈ ন্যায় দিয়ক ছাৰ। একমাত্ৰ মোৰ এজনেই ছোৱালী আছিলে, আগলৈ কৈছিলে আৰু মোৰ কোনো নাই, একমাত্ৰ মোৰ ছোৱালী এজনী আছিলে। আপুনি ছাৰ দেখিছোঁ আপুনি এইবোৰ কামত বহুত খৰতকীয়াকৈ আপুনি দোষীক শাস্তি দিয়ে। সেইকাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ ছাৰ, আপুনি মোৰ ছোৱালীজনীৰ কাৰণে
ছোৱালীজনীৰ কাৰণে আপুনি মোক সেই দোষীজনক কঠোৰ পৰা কঠোৰ শাস্তি দিয়ে যেন আমি তেতিয়াহে শান্তি পাম অলপ ছোৱালীজনীৰ হেৰি কাৰণে